ৰিচেণ্টলি মোৰ ইউটিউবত তেনেকৈ হ'ল সেইকাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰ বাবে মই হয়তো ইমান দূৰ আহি পালোহি আশা কৰোঁ আপোনালোকে এনেকৈ আগলৈ সহায় সহযোগিতা আগবঢ়াই যাব আপোনালোকে বহুত দিনৰ পৰা Q&A ভিডিঅ' বিচাৰি আছিলে আজি আপোনালোকৰ কোৱেশ্চন এনচাৰসমূহ উত্তৰ দিবলৈ মই ভিডিঅ'টো আহিছোঁ বলো তেতিয়াহ'লে আজি আৰম্ভ কৰোঁ আচ্ছা প্ৰথমটো কোৱেশ্চন দিছে মোক তৰুণে প্ৰথমতে তৰুণ তোমালৈ অশেষ ধন্যবাদ থাকিলে কাৰণ তুমি মোক যথেষ্ট কোৱেশ্চন দিছা আৰু লগতে কোৱেশ্চন আছে সেইখিনি মই ডিসকাস কৰিম সবৰে প্ৰথমটো কোৱেশ্চন গুঞ্জন নামটো তুমি আপুনি কিয় বিচাৰিলে নাম মাৰতা দিছে নো ডাউট আই এম স্যাটিসফাইড নেক্সট কোৱেশ্চন আপোনাৰ ইউটিউব চেনেল আৰম্ভ কৰাৰ অনুপ্ৰেৰণা কি আছিল নো ডাউট অনুপ্ৰেৰণাটো কোন আছিল আৰু অফ কোৰ্স মোৰ ভন্টি কাৰণ ভন্টিয়ে কৈছিল যে ভিডিঅ' বনাব লাগে বুলি সো অফ কোৰ্স ক্ৰেডিট তাইকে দিব লাগে এতিয়া প্ৰশ্নৰ দায়িত্ব অকন মোৰ ভন্টিক দি দিছো সো ভন্টি আধাখিনি ভন্টিয়ে কোৱেশ্চন কৰিব খালি তাই কেমেৰা আগত নাহে প্ৰথম ভিডিঅ'টো বনাওঁতে নিজে ভাবি লৈছিলা নে বেলেগে আইডিয়া দিছিল আৰু কি বিষয় আছিল মই 2018 চনৰ পৰা নিজৰ ভিডিঅ' বনাই আছিলো আৰু তেতিয়া মই মাজতে ষ্টপ কৰি দিছিলো কাৰণ মই পঢ়া-শুনাখিনি সকলো মেইনটেইন কৰিবলৈ অকল টান হৈছিল আৰু তেতিয়া ভিডিঅ' বনাইছিল তেতিয়া প্ৰথমতে পঢ়ুৱাৰ কন্টেন্ট তাৰপিছত ইনফৰমেটিভ ভিডিঅ' বনালো আৰু তাৰপিছত মই এৰিয়ে দিয়া হৈছিল তাৰপিছত ৰিসেন্টলি আকৌ যোৱা 4-5 মাহৰ আগৰ পৰা আকৌ আৰম্ভ কৰিছো আৰু আৰম্ভৰ ফলত এয়া ব্লগিং আপুনি কিমান দিন ধৰি ইউটিউবত আছে মই খসা কথাত ক'বলৈ গ'লে যোৱা 6-7 মাহৰ পৰা হে ইউটিউবত কন্টিনিউ আছো মানে তাৰ আগতে ভিডিঅ' বনাইছিল যদিও মাজতে ডিসকন্টিনিউ হৈ গৈছিল নানা ধৰণৰ কাম আপোনাৰ অডিয়েন্সৰ পৰা পোৱা সহায় কেনে অনুভৱ হয় আপোনালোকে যিমান সহায় কৰিছে আৰু ইয়াতকে মই কি কম অশেষ ধন্যবাদ আৰু এনেকৈ আপোনালোকৰ সহায় যাতে আগলৈও পাই থাকো ইমানেই বিচাৰো এতিয়ালৈকে আপোনাৰ সৰ্বাধিক ফেভাৰিট ভিডিঅ' কোনটো মোৰ আটাইতকৈ ফেভাৰিট ভিডিঅ' কোনটো বুলি ক'লে মাৰ জন্মদিনৰ ভিডিঅ'টো এজন ইউটিউবাৰ হিচাপে আপোনাৰ দৈনন্দিন ৰুটিনটো কিদৰে থাকে কবাচোন দেই ইউটিউবাৰ হিচাপে মোৰ বৰ স্পেচিফিক তেনেকুৱা ডেইৰ ৰুটিন নাই কিন্তু দিনটোত ভাবো যে এটা ভিডিঅ' এটলিষ্ট দিব পাৰো সিমানেই আৰু আপুনি ইউটিউব চেনেলত বেছিকৈ কিহত ফ'কাছ কৰে কন্টেন্টত নে ভিউজত একচুৱেলি দুইটাই লাগে দেই কন্টেন্টটো লাগে ভিউজো লাগে কিন্তু কন্টেন্টত বেছি ফ'কাছ কৰা যায় তেতিয়াই ভিউজ আহিব পাৰে আপোনাৰ বাবে ভিডিঅ' এডিটিংটো সহজ নে কঠিন আৰু এডিটিং ছফটৱেৰটো কি মোৰ বাবে ভিডিঅ' এডিটিংটো সহজে কাৰণ মই বহুত আগৰ পৰাই কৰি আছো আৰু ভিডিঅ' এডিটিং ছফটৱেৰটো মই ভিটা ইউজ কৰোঁ বা VNet ইউজ কৰোঁ এজন ইউটিউবাৰ হিচাপে সৰ্ববেছি চেলেঞ্জিং বস্তুটো কি এজন ইউটিউবাৰ হিচাপে সবতকৈ চেলেঞ্জিং বস্তুটো হৈছে কোনোবাই যে নিগেটিভ কমেণ্ট কৰে তাত পজিটিভ ৰেছপন্স দিয়া আপুনি ভৱিষ্যতে চেনেলটো নতুন কি ধৰণৰ কন্টেন্ট যোগ দিব নে অনলি মিলি ব্লগে থাকিব ইন ফিউচাৰ প্লেনটো কিছুমান আছে কিন্তু সেইটো অকণমান ছাছপেন্সে থাকক আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধৱীয়ে ইউটিউব কৰাটো বিচাৰেনে অফক'ৰ্ছ বিচাৰে নহ'লে ইমান কৰিব পাৰিলোহেঁতেন নে আপোনাৰ দৰ্শকক কেনে বিশেষ বাৰ্তা বা নতুন ছাৰপ্ৰাইজ নিউজ দিব 10K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে প্লেনিং কিছুমান আছে কিন্তু এক্সিকিউট কৰিবলৈ অকণমান টাইম লাগিব আপুনি ভৱিষ্যতে ইউটিউবক ফুল টাইম কেৰিয়াৰ হিচাপে ভাবিবনে যদি ছাপোৰ্ট পাওঁ ভাবিব পাৰোঁ আপুনি ভিডিঅ' বনোৱাৰ সময়ত ক'ত শ্বুট কৰে বা এডিট ঘৰতে নে বাহিৰত বাহিৰত বুলি ক'লে ঘৰৰ বাহিৰতো কৰা হয় ভিতৰতো কৰা হয় বট ভিডিঅ' বনোৱাৰ পিছত সৰ্বপ্ৰথমে কাক দেখুৱা আপুনি অফক'ৰ্ছ কোন হ'ব পাৰে গেছ কৰা ভণ্টি ভৱিষ্যতে কোন ইউটিউবাৰৰ সৈতে কলাবৰেশ্যন কৰিব বিচাৰে তেনেকৈ ভাবি থোৱা নাই যদি কোনোবাই বিচাৰে কিয়নো নকৰিম ন চবলৈ কণ্টেক্ট কৰিম গুঞ্জন দা তোমাৰ চেনেলৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হ'লে কেনেদৰে চেলিব্ৰেট কৰিবা প্ৰথমতে 100K ইজ নট এ ছিংগল স্মল টাৰ্ম সেইটো কাৰণে ইয়াক হ'বলৈ বহুত টাইম লাগিব যেতিয়া হ'ব কিবা এটা ধমাল হ'ব সেইটো পাক্কা সো হেল্প কৰিব নাপাহৰা হেল্প কৰা আৰু ছাবস্ক্ৰাইব কৰা তেতিয়াহে দেখা পাবা গুঞ্জন দা তোমাৰ লাইফষ্টাইল কেনে আপোনাৰ ফেভৰেট ৰুটিনটো বা দিনটো কেনেদৰে পাৰ হয় এটোত হেলদি হেবিটছ ঘূৰা ফুৰা বন্ধুবৰ্গ বা কন্টেন্ট ক্ৰিয়েচনৰ ডেৰ বিষয়ে ক'ব পাৰা লগতে এজ কিমান আৰু তুমি কিমান ক্লাছলৈকে পঢ়িলা অৱশ্যে তুমি টিউচন কৰা সো অলপ চলপ পইচা চাগে কবা কিন্তু এণ্ড লাষ্টত কংগ্ৰেচুলেশ্যনছ ফৰ 10K ছাবস্ক্ৰাইবাৰ্ছ প্ৰথমতে অশেষ ধন্যবাদ তোমালৈ যাতে তুমি ইমান কোৱেশ্চন সুধিছিলা যে মোৰ এজ কিমান এজ মোৰ 22 হৈছে আৰু তুমি মোৰ লাইফষ্টাইলৰ বিষয়ে জানিব বিচাৰিলে লাইফষ্টাইল মোৰ ইমান এটা স্পেচিয়েল নহয় যেনেকুৱা চবৰে নৰ্মেল হয় তেনেকুৱাই হয় আৰু তুমি বিচাৰিছিলা জানিবলৈ যে মোৰ হেল্ডি হেবিট কিবা আছে নেকি মই হেল্ডি হেবিট বুলি ক'লে কি মই একো বেয়া বস্তু নহয় আজিলৈ কনজিউম কৰা নাই সেইটোৱে মোৰ প্ৰাউড ফিল কৰোঁ প্ৰথমতে মই ডিগ্ৰী কমপ্লিট কৰিছোঁ ফিজিক্সত এতিয়ালৈকে বৰ্তমান সিমানেই আছে আৰু মাষ্টাৰ্ছ ডিগ্ৰী অকণমান ডিষ্টেঞ্চৰ পৰা কৰি আছোঁ বাছ সিমানেই আৰু @r কছাৰীয়ে কমেণ্ট কৰিছে তুমি এতিয়া কিবা পঢ়ি আছা নেকি তোমাৰ GF আছেনে নাই তুমি কি খাই ভাল পোৱা আই হোপ মোৰ কুৱেশ্যন তিনিটাৰ এনচাৰ দিবা লাভ ফ্ৰম NHK প্ৰথমতে এনচাৰো দিম বাৰু কিন্তু অলৰেডি মই এটা কুৱেশ্যন এনচাৰ দিলোঁ য'ত কি পঢ়ি আছিলোঁ আৰু মোৰ GFৰ কথা সুধিছা সেইটো অকণমান ছাছপেন্স ৰাখোঁ লাষ্টলৈকে আৰু তুমি লাষ্ট কুৱেশ্যন সুধিছা মই কি খাই ভাল পাওঁ সেইটো হৈছে প্ৰথমতে মই ৰুটি মাংস খাই ভাল পাওঁ আৰু নেক্সট হৈছে আমুল কল
দেৱজিৎ দাসে কমেণ্ট কৰিছে ইউটিউবত ভিডিঅ' বনাম বুলি কেনেকৈ ভাবিলা ইউটিউবত ভিডিঅ' বনাম বুলি মই আগৰ পৰাই ভাবি আছিলোঁ খালি এটা ভাল প্লেটফৰ্ম পোৱা নাছিলোঁ কিন্তু প্লেটফৰ্মটো ক্ৰিয়েট কৰিলে মোৰ ভণ্টিয়ে যে অলপ মটিভেশ্যন দি দিলে যে বনাব লাগে তাৰপিছত বনাবলৈ আৰম্ভ কৰি দিলোঁ ছেকেণ্ড কুৱেশ্যন ইউটিউবৰ ইনকাম কিমান আহে প্ৰথম কথা মই এতিয়ালৈ ইউটিউব মনিটাইজ কৰা নাই যদি তোমালোকে এই ভিডিঅ'টো তোমালোকৰ কাৰণে চবকে চেলেঞ্জ দিছোঁ যদি তোমালোকে এই ভিডিঅ'টো 10K লাইক কৰিব পাৰা তেতিয়াহ'লে মই এই ভিডিঅ'টো মই মনিটাইজ কৰি লৈ 1 মান্থত কিমান পাওঁ সেইটো তোমালোকক মই শ্বেয়াৰ কৰিম সেইটো মোৰ পৰা প্ৰমিছ থাকিল তুমি SSLC আৰু HSত কিমান পাইছিলা আৰু কি ষ্ট্ৰীম লৈছিলা মই প্ৰথমতে SSLCত 92% পাইছিলোঁ তাৰ কাৰণে মই ছায়েন্সত ল'লোঁ আৰু মই 74% পালোঁ তোমাৰ GF আছেনে নাই এণ্ড লাভ ফ্ৰম নগাঁও GF বহুতে কুৱেশ্যনটো সুধিছে আৰু ছাছপেন্সত থাকোঁ ৰাজীৱ হাজৰিকাই কমেণ্ট কৰিছে দাদা তুমি কিহলৈ পঢ়িলা দাদা তোমাৰ SSLC আৰু HSৰ পাৰ্চেণ্টেজ কিমান দাদা তোমাৰ ফেভৰেট ক্ৰিকেটাৰ কোন ক্ৰিকেটাৰ বুলি ক'লে অফক'ৰ্ছ MS ধোনী আৰু কিং কোহলি জুপিটাৰ ডেকাই কমেণ্ট কৰিছে আপোনাৰ বাৰ্থডে কোন তাৰিখে মোৰ বাৰ্থডে 8 এপ্ৰিল চয়নিকা দাসে কমেণ্ট কৰিছে দাদা আপোনাৰ ভিডিঅ'বোৰ চাই বহুত বেছি ভাল লাগে আপোনাৰ ঘৰত কোন কোন আছে প্ৰথমতে ধন্যবাদ আৰু ঘৰত মোৰ মা দেউতা ভণ্টি আৰু খুৰা আৰু জেঠাই এজনী আছে জিতামণিয়ে কমেণ্ট কৰিছে দাদা তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে তোমাৰ ঘৰ ক'ত হয় আৰু তোমাৰ ঘৰত কোন কোন আছে লাভ ফ্ৰম তিনচুকীয়া পানীতলা বৰুৱাহলা গাঁও প্ৰথমে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ঘৰ হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰৰ ওচৰৰ ঘাইগাঁও নামৰ ঠাইত ৰূপজ্যোতি সোণোৱালে কমেণ্ট কৰিছে চিধা কথা সুধিছোঁ দাদা আপুনি গৰম দিনত কেইবাৰ গা ধুৱে প্ৰথম কথা মই এবাৰো গা নুধোঁ মই এসপ্তাহলৈ গা নুধোঁ এই এনেই কৈছোঁ মোৰ এই চিটুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰে দুবাৰ এবাৰ এনেকৈ ধোৱা হয় নৱ দাসে কমেণ্ট কৰিছে তোমাক বহুত ভাল লাগে আৰু এনেকৈ আগুৱাই যোৱা তোমাৰ ফেভৰেট ফুড কি ক'বা তোমাক তোমাৰ হ'ব লগা মানুহজনী কেনেকুৱা হ'লে ভাল পোৱা মোৰ ফেভৰেট ফুড অফক'ৰ্ছ ক'লোৱে ৰুটি মাংস আৰু আমুল কুল গৰম দিনৰ কাৰণে আৰু মোৰ হ'বলগীয়া মানুহজনী কেনেকুৱা হ'লে মই ভাল পাম সেইটো হৈছে চিম্পল কথা মোৰ মাৰ নিচিনা কেয়াৰিং হ'ব লাগিব ভণ্টিৰ নিচিনা ছাপৰ্টিং হ'ব লাগিব গৌৰাংগই কমেণ্ট কৰিছে কংগ্ৰেচুলেশ্যনছ দাদা তোমাৰ ফেভৰেট ফুড কালাৰ প্লেচ এণ্ড ফেভৰেট আছামিজ ছিংগাৰ কোন আৰু এক্ট্ৰেছ কোন হয় মোৰ ফেভৰেট ফুড হৈছে ৰুটি আৰু মাংস আৰু লগতে আমুল কুল কৈছে আৰু নম্বৰ 2 মোৰ ফেভৰেট কালাৰ হৈছে কি ক'লা বা বগা দুইটাৰ ভিতৰতে এটা মোৰ ভাল লগা ঠাইখন হৈছে অসম জয় অসম ফেভৰেট আছামিজ ছিংগাৰ কোন আৰু জয় জুবিন দা এক্ট্ৰেছ বুলি ক'লে নজত মোৰ কাৰণে ভাল লাগে দীপলিনা বা কণিকা ৰাভা আৰু বিকাশে কমেণ্ট কৰিছে তোমাৰ ঘৰত কোন কোন আছে তোমাৰ ঘৰ ক'ত আৰু তুমি কি পঢ়ি আছা আৰু মোৰ নামটো ল'বা বিকাশ সকলোবোৰ উত্তৰ মই দিছে বিকাশ তুমি ভালে আছানে শ্ৰুতি দত্তই কমেণ্ট কৰিছে কংগ্ৰেচুলেশ্যন দাদা আৰু তোমাৰ 10th আৰু 12ৰ পাৰ্চেণ্টেজ কিমান আছিলে তোমাৰ ছিষ্টাৰৰ নাম কি আৰু সি কোন ক্লাছত তোমাৰ GF আছেনে নাই তোমাৰ নিকনেম আছে নাই আই হোপ তুমি মোৰ কুৱেশ্যনৰ এনচাৰ দিয়া লাভ ফ্ৰম আছাম কাকপথাৰ প্ৰথমতে ধন্যবাদ আৰু লগতে মই কেইবাটা প্ৰশ্নৰ উত্তৰ দিলোঁৱে অলৰেডি মোৰ ভণ্টিৰ নাম হৈছে লিচা সন্দিকৈ তাই বৰ্তমান BCom কমপ্লিট কৰিলে এতিয়া MCom কৰিব আৰু মোৰ নিকনেম হৈছে ধনু বিজিত চক্ৰৱৰ্তীয়ে কমেণ্ট কৰিছে দাদা মই ছায়েন্সত ক্লাছ 12 কমপ্লিট কৰিলোঁ কিন্তু মই নিটৰ কাৰণে 5 years ড্ৰপ দিলোঁ কিন্তু একো কৰিব নোৱাৰিলোঁ এতিয়া ডিগ্ৰী পঢ়াৰ বাবে টেনশ্যন লগৰবোৰৰ কমপ্লিট হ'ল কি কৰোঁ ভাবিব পৰা নাই না পঢ়া বাদ দি কামে কিবা কৰোঁ ঘৰৰ অৱস্থা ইমান ভাল নহয় প্লিজ আপোনাৰ মতামতটো দিব লাভ ফ্ৰম বাক্সা নয়াবস্তি প্ৰথম কথা মই তোমাৰ ধুনীয়া এটা চলিউশ্যন মই তোমাক দিব বিচাৰিছোঁ সেইটো হৈছে তুমি পঢ়াটো কণ্টিনিউ কৰা লগতে পাৰ্ট টাইম জবো কৰা দুইটাই চল্ভ হৈ যাব ন তুমি দিনৰ টাইমটো কলেজ গুচি গ'লা আৰু আবেলি টাইমটো বাকী সময়টো টিউশ্যন বা নানা ধৰণৰ জবত নিজকে এংগেজ কৰিব পাৰা অপৰাজিতা বৰাই কমেণ্ট কৰিছে দাদা তোমাৰ ঘৰ ক'ত হয় তুমি বহুত কিউট হয় তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তুমি কিহলৈকে পঢ়িলা আৰু ক'ত পঢ়িছিলা প্ৰথমতে থেংক ইউ মই সকলোবোৰ উত্তৰ অলৰেডি দিছোঁৱেই আৰু মই ক'ত পঢ়িছিলোঁ বুলি কৈছা সেইটো হৈছে মই পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় বিহালীত যোনখন আছে সেইখনৰ পৰা পঢ়িছোঁ মৌমিতা শৰ্মাই কমেণ্ট কৰিছে দাদা মই এইবাৰ HS ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ দাদা মই ইষ্টাৰ পাছত কি কৰিব লাগে প্লিজ জনাবাচোন মানে ডিগ্ৰীটো কৰিব লাগে নে নালাগে নে কিবা লাইন লৈ পঢ়াটো ভাল হ'ব প্লিজ জনাবা দাদা মোৰ মনে যি বিচাৰিছে সেইটোৱে কৰা কাৰণ যোগ্যৰে ভোগ্য আৰু যিকোনো কৰিলেও অপশ্যন সকলোতে আছে অৰ্ণৱ বয়ে কমেণ্ট কৰিছে দাদা তোমাৰ ঘৰ ক'ত আছে মেইন লোকেশ্যনটো ক'বাচোন মেইন লোকেশ্যন একজেক্টলি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰৰ ঘাইগাঁৱৰ চেণ্টাৰতে আছে চেণ্টাৰতে কাৰোবাক সুধিলে হ'ল যে গুঞ্জনৰ ঘৰ কোনখন চবেই দেখাই দিব নৱস্মিতা শইকীয়াই কমেণ্ট কৰিছে কংগ্ৰেচুলেশ্যনছ আপোনাৰ ঘৰ ক'ত হয় হবি আপোনাৰ খং উঠিলে কি কৰে ঠাণ্ডা দিন ভাল পায় নে গৰম দিন মোৰ নামটো ভিডিঅ'ত নল'লে অলপ বেয়া পাইছে দেই তাৰমানে নৱস্মিতা থেংক ইউ মোৰ ঘৰৰ কথা মই ক'লোঁ মই অফক'ৰ্ছ ঠাণ্ডা দিনে ভাল পাম গৰম দিনত গম পাইছাই নহয় একদম তিতি বুৰি থাকোঁ
আৰু 3 নম্বৰ কথা হৈছে মোৰ হবি হৈছে মই ক্ৰিকেট খেলি ভাল পাওঁ সবতকে আৰু এটাটা ভিডিঅ' বনাই ভাল পাওঁ খং উঠিলে নৱ দাসে কমেণ্ট কৰিছে তুমি টিউচনে কৰা নে আৰু কিবা কাম কৰা তুমি কিমান পঢ়া কবা তুমি যে ভিডিঅ'বোৰ বনোৱা তোমাক কোনোবাই হেল্প কৰি দিয়ে নেকি তোমাৰ মোবাইলটো কি কবা আৰু তোমাৰ ভৱিষ্যতে কি কৰিম বুলি ভাবিছা আৰু তোমাক কেনেকুৱা চলি লাগে কবা কি চলি বেছি ভাল লাগে সিম্পল নে চাকৰি কৰা কবা হা তুমি ক'ত থাকা কবা আৰু তোমাৰ কোনো ফ্ৰেণ্ড নাই নেকি তুমি ৰিপ্লাই দিবা বুলি আশা ৰাখিলে প্লিজ 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 মই প্ৰথমে টিউচন কৰি আছো লগতে পঢ়িও আছো প্ৰিপাৰেচন কৰি আছো মানে যিকোনো ধৰণৰ এক্সামৰ কাৰণে আৰু লগতে ভিডিঅ' বনাওঁ ভিডিঅ'টো মোক ভণ্টিয়ে নোটত হেল্প কৰে এতিয়াও তাই হেল্প কৰি আছে মই যোনটো মোবাইলত ভিডিঅ' বনাওঁ সেইটো হৈছে iPhone 14 এতিয়া ছোৱালী বুলি ক'লে অফক'ৰ্চ চিম্পল ছোৱালীয়ে ভাল লাগিব চাকৰি কৰাটো নিজৰ চইচ হ'ব পাৰে কিন্তু মই চিম্পলটোৱে ভাল পাওঁ মোৰ ফ্ৰেণ্ড আছে খালি ফ্ৰেণ্ড চাৰ্কেলটো অকণমান সৰু 10-12টা সিমানেই আছে আটাইতকৈ বেছি ভাৰ্গৱ দাসে কমেণ্ট কৰিছে দাদা তোমাৰ ঘৰ ক'ত তুমি কি খাই ভাল পোৱা তুমি কোন টিমক ছাপোৰ্ট কৰা IPLত ইণ্ডিয়া খেল চোৱা নে কিমান ক্ৰিকেট পাগল মইতো বহুত ভাল পাওঁ ক্ৰিকেট খেল চাই RCB বাকীবোৰ প্ৰশ্নৰ উত্তৰ মই দিছোঁ ক্ৰিকেটত অফক'ৰ্চ মই কাক ছাপোৰ্ট কৰিম আৰু RCB আৰু CSK তাৰ বাদে বেলেগ ইনষ্টাগ্ৰামত কুৱেশ্যন কেইটামান আহিছিলে সেইকেইটা হৈছে তোমাৰ ঘৰ গহপুৰ কোন জেগাত আৰু তোমাৰ ফোন কি ভিডিঅ' আইডিয়া ক'ত পোৱা এডিট ভিডিঅ' এপ এডিট কৰোঁতে সেইখিনি গোটেইখিনি কথা মই অলৰেডি ক'লোৱে তুমি ইমানখিনি ৰেচিপি বনাব ক'ত শিকিলা অফক'ৰ্চ কোনে শিকাব মা আৰু ভণ্টি তুমি কিয় ইউটিউব চেনেল খুলিম বুলি ভাবিলা এনেই মন গ'ল আৰু চবেই আজিকালি ভিডিঅ' বনায় সেইকাৰণে মোৰো মন গ'ল যে মই অকণ ভিডিঅ' বনাওঁ বুলি তোমাৰ ক্ৰাছৰ নাম কি ফেচটো মনত আছে নামটো নাজানো খালি লাষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমাৰ GF আছিলে নাই ইয়াত দেখি লাগিছেনে কোনোবা থাকিব ছিংগল আছে ভাণ্ডা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যাতে আপোনাৰ 10K এখন সহায় কৰিলে লগতে ইমান মানে ভিডিঅ' যাতে চালে আপোনালোকে যে চেলেঞ্জটো দিছিল সেইটো যাতে কমপ্লিট কৰি দিয়ে আপোনালোকে যদি 10K লাইক কৰে মই অফক'ৰ্চ মোৰ মনিটাইজো কৰিম লগতে আপোনালোকক তাৰ ইনকাম কিমান হয় সেইটোও ৰিভিউ কৰিম আজিলৈ আহিছোঁ দেই বাই বাই